নমস্কাৰ, মই আজি আপোনালোকক লৈ যাম কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ বাকৰিলৈ, য'ত বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে নিজকে সাজু কৰিছে। বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ে আজি পতাকা উত্তোলনৰ কাৰ্যসূচীৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। সন্মানীয় উপাচাৰ্য প্ৰফেসৰ প্ৰহ্লাদ আৰ যোশী ছাৰে, মই create a kind of environment of togetherness and pleasant environment for the next 5 days so that our university festivals become a successful one. সন্মানীয় পঞ্জক মহোদয়, আমাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে। আজি বিশ্ববিদ্যালয় সপ্তাহৰ প্ৰথম দিন। বিশ্ববিদ্যালয়খনিৰ 8টা বিভাগে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনিৰ অসমীয়া বিভাগে নদীক বিষয়বস্তু হিচাপে লৈ তেওঁলোকৰ শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এখন নীলা চাদৰ নদীৰ প্ৰতীক হিচাপে লৈছে। নৈপৰীয়া সংস্কৃতি, জালুৱা, হালোৱা, মাছ ধৰা সকলোকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলন হেতু ব্ৰহ্মপুত্ৰ নদীখনক প্ৰতীক হিচাপে লৈ তেওঁলোকৰ কাৰ্যসূচী প্ৰদৰ্শন কৰিছে। এক সুন্দৰ উপস্থাপন। এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীটোতেই ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক সচেতনতা প্ৰকাশ পাইছে। কিমান সাংস্কৃতিক সম্পন্ন হ'লে এনেকুৱা ধৰণৰ এটা কালচাৰেল ৰেলী তেওঁলোকে আয়োজন কৰিব পাৰে। চাওঁচোন আহক এই ভিডিঅ'টোৰ মাজেৰে। উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী, হৰিহৰৰ যুদ্ধ, এই সকলোবোৰ আছিল আজিৰ অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ। অসমীয়া সমাজ জীৱনত বুঢ়ী আই সাধু, ইয়াৰ এক নাটকীয় ৰূপ আজি অনুষ্ঠানটোৰ এক মুখ্য আকৰ্ষণ আছিল।
সকলোৰে সহযোগত এটা সফল কাৰ্যসূচীৰ ৰূপায়ণ হ'ল। ভিডিঅ'টো উপভোগ কৰাৰ বাবে সকলোকে ধন্যবাদ। পাৰিলে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।